চাওক যেটো কৃষক সভাৰ পৰা তেওঁলোকে বন্ধ আহ্বান দিছিলে কেইবাৰটাও কাৰণত তেওঁলোকে বন্ধ আহ্বান দিছিলে আৰু এইটো ক্ষেত্ৰত আমি প্ৰতিটো ৰাজনৈতিক দলৰ সদস্য হিচাপে নহয় যে ভোটাৰ হিচাপে বা এজন নাগৰিক হিচাপে এই বন্ধক আমি সঁহাৰি জনাইছোঁ আৰু সৰ্বাত্মক ৰাইজে এই ক্ষেত্ৰত সঁহাৰি জনাইছে আৰু যিকেইটা সমস্যা যিকেইটা কাৰণ তেওঁলোকে মেনশ্যন কৰিছে এই গোটেইকেইটা একচুৱেলি প্ৰয়োজনীয় যেনেকৈ অংগনবাড়ী সহায়িকাৰ তেওঁলোকে মাননীয় পৰিৱৰ্তে চেলাৰী দিব লাগে তাৰপিছত OPSৰ চিষ্টেমটো এই গোটেইকেইটা মই যেনেকৈ যদি পঢ়ি দিওঁ তাতে তেওঁলোকে দিছে আঁচনি মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি চালু কৰা গৰীব কৃষকসকলে যিবিলাক মাটি তেওঁলোকে দখল কৰি ভোগ কৰি আছে সেই তেওঁলোকক পট্টা দিয়া এই গোটেইকেইটা পইণ্ট একচুৱেলি দৰকাৰী আৰু মই সেই ক্ষেত্ৰতো সঁহাৰি জনাইছোঁ আৰু সৰ্বাত্মক ৰাইজে এই ক্ষেত্ৰত সঁহাৰি জনাইছে চৰকাৰে এই দাবীসমূহ মানি লৈ এইখিনি কৰি দিলে সৰ্বাত্মক ৰাইজৰ কাৰণে এটা ভাল এটা তেওঁলোকে এটা সুবিধা লাভ কৰিব বুলি আশা কৰিছোঁ নাই ৰাইজক তাৎক্ষণিকভাৱে অকণমান অসুবিধাৰ সৃষ্টি এটা হয় তেওঁলোকৰ বহুত ক্ষেত্ৰত বা শ্ৰমিকসকলৰ দোকানীসকলৰ অসুবিধা হয় যদিও যিকেইটা দাবী লৈ তেওঁলোকে বন্ধৰ আহ্বান দিছে চৰকাৰে যদি এই দাবীসমূহ পূৰণ কৰে তেতিয়াহ'লে এটা মানে বহুত সৰহ সংখ্যক মানুহৰ কিন্তু এটা সুবিধা হ'ব গতিকে ময়ো আহ্বান জনাওঁ যে তেওঁলোকৰ এই বন্ধ আহ্বানত তেওঁলোকে সঁহাৰি জনাব লাগে বা চৰকাৰক যেনেকৈ হওক খালি বন্ধ বুলিয়ে নহয় বেলেগ প্ৰকাৰৰ যদি তেওঁলোকে চৰকাৰক যদি এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে তেতিয়াহ'লে হয়তো নিশ্চিতভাৱে আপোনাৰ যিটো খাটি খোৱা মানুহ দৰিদ্ৰ মানুহ শ্ৰমিক মানুহ আৰু সৰু সুৰা যিবিলাক কাম কৰা মানুহবিলাক আছে তেওঁলোকে কিন্তু বহুখিনি উপকৃত হ'ব এইটো এটা খুবেই মানে কি বুলি কয় এটা স্বৈৰাচাৰী মানে শাসন এটা চলাই আছে তেওঁলোকে জানি বুজি এটা সম্প্ৰদায়ৰ লোকক জানি বুজি উদ্দেশ্য প্ৰণীতভাৱে তেওঁলোকে এটা উচ্ছেদ কৰি আছে আৰু খুবেই অমানৱীয়ভাৱে কৰি আছে আৰু এইটো কোনো ধৰণৰ কোনো চিষ্টেম তেওঁলোকে ফ'ল' কৰা নাই কোৰ্টৰ অৰ্ডাৰ তেওঁলোকে ফ'ল' কৰা নাই আচলতে যদি লেণ্ড গ্ৰেবিং এক্টৰ মতে যদি যাব লাগে তেতিয়াহ'লে এই মানুহখিনিক যিসকল ব্যক্তিয়ে তাত বছৰে বছৰে তাত বসবাস কৰি আছে তাত ভোগ কৰি আছে সেই মানুহখিনিক আগতে এটা সংস্থাপন দিব লাগে সংস্থাপন দিয়াৰ পাছত তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকক আপোনাৰ তাৰ পৰা উচ্ছেদ কৰিব পাৰে কিন্তু চৰকাৰে এই মানুহখিনিক দৰিদ্ৰ মানুহখিনি তেওঁলোকৰ থাকিবলৈ জেগা নাই কিন্তু তেওঁলোকে জাষ্ট খালি মাটিখিনি লৈ কেনে কাৰোবাৰ ডাঙৰ বিজনেছমেন তেওঁলোক আছে আদানী আম্বানী এইবিলাক মানুহক গতাই দিয়াৰ উদ্দেশ্যে এই সৰু মানুহ খাটি খোৱা মানুহক তেওঁলোকে কিন্তু ঘৰৰ পৰা ওলাই তেওঁলোকক উচ্ছেদ কৰা হৈছে গতিকে এই চৰকাৰে এই ক্ষমতাটো কাৰো মানে সদায়তো নাথাকে এদিন এই ক্ষমতাৰ পতন যাব ৰাইজে 2026 যি বিধানসভা ইলেকশ্যন আছে এই ইলেকশ্যনত যোগ্য প্ৰত্যুত্তৰ দিব আৰু এই স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে তেওঁলোকে এটা প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মই আশাবাদী পুলিচবিলাক মানে একচুৱেলি তেওঁলোকে গভৰ্ণমেণ্টৰ এটা ৰিম'ট কণ্ট্ৰলৰ নিচিনা হৈ গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কয় তেওঁলোকে এটা মানে পোহনীয়া কুকুৰৰ দৰে তেওঁলোকে কাম কৰে গতিকে পুলিচ বা আপোনাৰ প্ৰশাসনৰ মানুহ ৰাইজৰ সেৱাৰ্থে তেওঁলোকক সহায় কৰিব লাগে কিন্তু তেওঁলোকৰ এই যি কয় ৰিম'ট কণ্ট্ৰলৰ দৰে কাৰোবাক মাৰিব কৈছে মাৰিছে কাৰোবাক উঠাব কৈছে উঠাইছে কোনোবা মানুহ তেওঁলোকক প্ৰতিবাদ কৰিব নোৱাৰে গতিকে এই ৰজাৰ শাসন বন্ধ হ'ব লাগে আমি বিচাৰিছোঁ এই চৰকাৰক প্ৰত্যুত্তৰ দিব লাগে আৰু এই চৰকাৰক যিকোনো পদ্ধতিতে হওক আমি সকলো দল সংগঠন বা ৰাজনৈতিক দলবিলাক যিবিলাক বিজেপি বিৰোধী তেওঁলোকে একত্ৰিতভাৱে 2026 সংগ্ৰাম কৰি তেওঁলোকে জয়ী হ'ব লাগে আৰু বিজেপিক পৰাভূত কৰি এই স্বৈৰাচাৰী শাসন বন্ধ কৰিব লাগে চৰকাৰক সহায়তো নকৰে বৰঞ্চ চৰকাৰক তেওঁলোকক ক্ষতিহে কৰিব বিজেপিক ক্ষতি কৰিব আৰু তেওঁলোকে যদি ভাবিছে এটা সম্প্ৰদায়ক তেওঁলোকে জানি বুজি উদ্দেশ্যপ্ৰণোদিতভাৱে যদি হাৰাশাস্তি কৰি তেওঁলোকৰ বেলেগ এটা সম্প্ৰদায়ক যদি খোজ কৰিবলৈ তেওঁলোকে বিচাৰিছে কিন্তু অসমৰ ৰাইজে কিন্তু এইবিলাক বুজি পাই উঠিছে উজনেই যাওক অসমীয়া ৰাইজে হিন্দুসকলে তেওঁলোকে কিন্তু এইবিলাক বুজি পাই উঠিছে তেওঁলোকে এটা ৰাজনৈতিক ষড়যন্ত্ৰ কৰি তেওঁলোকে হিন্দু মুছলমানৰ মাজত এটা বিভাজনৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ কিন্তু উজনি নামনি সকলোৱে সৰু বাচ্চাৰ পৰা ডাঙৰ মানুহেলৈকে কিন্তু বুজি পাই উঠিছে গতিকে মই আশাবাদী যে তেওঁলোকে এই ষড়যন্ত্ৰত ভৰি নিদিয়ে তেওঁলোকে ইতিমধ্যে আপোনালোকে চাওক গৰুক লৈ ৰাজনীতি তেখেতে বহুত কৰিলে কিছুমান কথা এনেকৈ কয় তেওঁৰ মানে
এনেকুৱা লাগে যেন সঁচাকৈ তেখেতৰ মূৰৰ বিকৃতি ঘটিছে তাৰমানে সিদিনাখন তেওঁলোকে পাকিস্তানৰ সজাবলৈ চেষ্টা কৰিলে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট সজাবলৈ ইমান উঠি পৰি লাগিছিলে কিন্তু তেওঁলোকে সেই ষ্টৰিটোত ফ্লপ খাই গ'ল তাৰপিছত কি হ'ল মন্দিৰ মছজিদত আপোনাৰ গৰু মাংস গাহৰি মাংস ৰাজনীতি কৰিলে কিন্তু এইটো কিন্তু ফ্লপ হৈ গ'ল গতিকে এই মানুহজনৰ মানে ক্ষমতা যোৱাৰ যিটো ভয় শংকিত হ'লে মানুহৰ চকু মুখ দেখিলে বুজি পায় গতিকে তেখেতৰ কথা বাৰ্তাত এনেকুৱা লাগিছে তেখেতে ভয় পাইছে গৌৰৱ গগৈৰ উত্থানত গৌৰৱ গগৈ সভাপতিৰ পাছৰ পৰা তেখেতৰ এটা ভয় সোমাই গৈছে এই ভয় লৈ তেখেতে যি টি মানে বলিয়াৰ দৰে কথা বাৰ্তা কৈছে মূৰৰ বিকৃতি যেন লাগিছে গতিকে নিশ্চিতভাৱে গৌৰৱ গগৈৰ নেতৃত্বত আৰু ৰাইজৰ দল AJP বা যিবিলাক বিজেপি বিৰোধী যিবিলাক সংগঠন ৰাজনৈতিক দল আছে তেওঁলোকে সকলো মিলি কিনে 2026 এখন শক্তিশালী চৰকাৰ হ'ব বুলি মই আশাবাদী